জলফাইৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। এয়া দেখিছে, এনেকৈ বনাব, বহু বছৰলৈ ভালে থাকিব আপোনাৰো জলফাইৰ মিঠা আচাৰ। জলফাইৰ মিঠা আচাৰ বনাই দেখুৱাম আজি আপোনালোকক। সেইদিনাখনে টেঙা জ্বলা আচাৰটো ইতিমধ্যে বনাইছো আৰু বহুতে মৰমো দিছে, ভাল হোৱা বুলিও জনাইছে বনাই পেলাই। আজি জলফাইৰ মিঠা আচাৰ বনাম আৰু তাৰ বাবে মই কৈছোৱে, মই এই প্ৰচেছতে আচাৰবোৰ বনাম। যিহেতু কেঁচা জলফাই আছিল, জলফাইটো মই খুব সুন্দৰকৈ সিজাই লৈছো, মানে বহুত বেছি সিজিব দিয়া নাই, আধা সিজা কৰি লৈছো আৰু পানীটো খুব সুন্দৰকৈ চালনীৰ সহায়ত যাব দিছো। ৰাতিয়ে মই এই জলফাইখিনি বইল কৰি পানীটো যাব দি থৈ দিছো আৰু ৰাতিপুৱা মই আচাৰ বনাবলৈ লৈছো। ধুনীয়া শুকান হৈ আছে দেখিছে। এতিয়া অকমান এনেকৈ আমি কাটি দিম। যদিহে বহুত বেছি পকা জলফাই হয় তেতিয়াহ'লে বইল নকৰিলেও কিন্তু কথা নাই দেই, আৰু যদি কেঁচা জলফাই হয় বইল কৰিব লাগিব। এনেকৈ গোটেই কেইটা জলফাই মই কাটি দিম। তাৰপিছত প্ৰয়োজনীয় বস্তুখিনি দেখুৱাই দিম। একেবাৰে সাধাৰণ মিঠা আচাৰটো, তথাপিও যদি বনোৱাৰ প্ৰচেছটো ভুল হয় আচাৰবোৰ ভেঁকুৰি যায়, বেয়া হৈ যায়। এনেদৰে গোটেইখিনি জলফাই মই ডেব ডেবকৈ কাটি ল'ম। আপোনালোকে এই প্ৰচেছেৰে মিঠা আচাৰ বনাইনে জনাবচোন, আৰু যদি বনোৱা নাই বনাব, বহুত বেছি ভাল পাব আৰু ভালে থাকিব বছৰলৈকে। মিঠা আচাৰটো বহুতৰে আমলা হৈ যায়, তেনেকুৱা হৈ যায় বুলি জনায়। ঠাৰি কৰবাত এটা দুটা আছে ঠাৰি, ঘৰৰে জলফাই আমাৰ। এনেদৰে খুব সুন্দৰকৈ গোটেইখিনি জলফাই আমি কাটি ল'ম আৰু মাজে মাজে এটা দুটা আপোনালোকে এনেকৈও দি দিব, তেতিয়া খুব সুন্দৰকৈ আচাৰটো চেড হৈ যাব। কিন্তু গোটেইখিনি যদি আমি এনেকৈ গোটাকৈ ৰাখি দিওঁ তেতিয়া আচাৰটো মানে মিক্স এটা নাখায় ভালকৈ। গতিকে মাজে মাজে দুই এটা এনেকৈ দিবচোন, খুব সুন্দৰকৈ মানে গুড়ৰ লগত টেঙাটো আহি যাব। আৰু যদি অকমান টেঙা জ্বলা কৰিব বিচাৰে জলকীয়াৰ গুড়ি অকমান এড কৰিব পাৰে, কিন্তু সৰু ল'ৰা ছোৱালীয়ে খালে যিহেতু জ্বলাটো নাখায়, যদিহে জলকীয়া দিব বিচাৰে বা জ্বলা অকমান টেঙা জ্বলা বা মিঠা জ্বলা তেনেকৈ যদি ৰাখিব বিচাৰে অকমান ইয়াতে জলকীয়াৰ গুড়ি এড কৰি দিব। এনেকৈ যদি দিয়ে অকমান অকমান কাটি, তেতিয়া আৰু গোটেইখিনি ডেব ডেব নকৰিলেও কথা নাই, বহুত ভাল হয় খাবলৈ। এনেকৈ জলফাইৰ বতৰত যদি মিঠা আচাৰ নবনাও কেনেকৈ হ'ব? ক'ৰ পৰা আপোনালোকে ভিডিঅ'সমূহ চাই আছে জনাবচোন। জলফাইৰ মিঠা আচাৰৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে যেতিয়া ইমূৰৰ পৰা সিমূৰলৈকে জনাই চোৱা বুলি, বহুত বেছি ভাল লাগে মনটো। যিহেতু কৈছোৱে মই ভিডিঅ' বনোৱা ধৰণৰ মানুহে নাছিলো, নভবাকৈ আহিলো আৰু আপোনালোকৰ পৰাও ইমান বেছি মৰম পালো। সদায় মই চেষ্টা কৰি যাম যাতে আপোনালোকে অকমান হলেও মোৰ ভিডিঅ'ৰ পৰা কিবা অকমান পায়। গা ইমান ভাল নহয়, চৰ্দি জ্বৰ তেনেকুৱা হৈ আছে, ঠাণ্ডা পৰিছে যে নতুনকৈ। এয়া হৈ গ'ল, এইখিনি মোৰ ৰেডি হৈ গ'ল আৰু মই কাটি নিদিওঁ, অকমান অকমান কাটি দিছো আৰু প্ৰয়োজনীয় বস্তুখিনি দেখুৱাই দিওঁ। এইখিনি জলফাইটো লাগিবই, মূল ইনগ্ৰিডিয়েণ্টছ। এতিয়া বাকী বস্তু হৈছে এয়া সৰিয়হ, কেইটামান সৰিয়হ লৈছো, এইকেইটা ফুটাই দিব লাগিব, ভাল লাগে। আৰু এয়া পাঁচফোৰণ, ইয়াতে কিন্তু মই কালজিৰা যিটো কলা কলা সেইটো লোৱা নাই, সেইটো খালে তিতা তিতা লাগে যে, সেইবাবে মই এই দুটা বস্তুৱে আনো দোকানৰ পৰা। আঞ্জাত দিওঁতেও এইকেইটাই দিওঁ, মেথি গুটি আৰু জিৰাটো। এয়া জালুকৰ গুড়ি অকমান, জ্বলা জ্বলা সামান্য ভাৱ এটা আহিব। আৰু এয়া গুড়, আপোনালোকে যিমানখিনি আচাৰ বনাই সেই অনুপাতে গুড় ল'ব। মই এইখিনি লৈ লৈছো। এইখিনি বস্তু এতিয়া বলক কেৰাহীলৈকে আমি বাকীখিনি প্ৰচেছ দেখুৱাই দিওঁ। অকমান জলকীয়া গুড়ি মই ব্যৱহাৰ কৰিম, যিহেতু আমাৰ ঘৰত সৰু বাচ্চা নাই, ডাঙৰে খাব লাগিব, গতিকে সামান্য জলকীয়া এটা থাকিলে ভাল লাগিব। এয়া কেৰাহী মই পাতি দিছো। এতিয়া মই ইয়াতে সামান্য পৰিমাণৰ তেল দিম। মই ইয়াতে অকমান তেল দিম, যিহেতুকে মিঠা আচাৰ ইয়াতে বেছি তেল প্ৰয়োজন নাই, মাথো সৰিয়হখিনি ফুটিবৰ কাৰণেহে মই তেল ব্যৱহাৰ কৰিছো। এতিয়া আগৰ প্ৰচেছখিনি আপোনালোকক দেখুৱাই গৈ আছো। মই দি দিলো মই এইখিনি। এতিয়া ইয়াতে মই সৰিয়হটো দি দিম। বহুত বেছি গৰম হওঁতে সৰিয়হটো নিদিব, নহলে ফুটি যায় যে। অকমান তেলটো বেছি গৰম নহওঁতে সৰিয়হটো দি দিব। লগতে ইয়াতে মই পাঁচফোৰণটো দি দিছো।
এইকেইটা দিলে মানে ভাল লাগে খাবলৈ আচাৰটো অকণমান ফুটা পৰ্যন্ত আমি ৰৈ দিম সামান্য ইচ্ছা কৰিলে সৰিয়হ কেইটা পিচিও দিব পাৰে কিন্তু মই এনেকৈয়ে ভাল পাওঁ অকণমান ফুটালৈ ৰৈ দিব সকলোৰে প্ৰচেছবোৰ বেলেগ বেলেগ মই এইটো প্ৰচেছত বনাওঁ এতিয়া মই ইয়াতে জলফাইখিনি দি দিম ধুনীয়া গোন্ধ এটা আহিছে তেল ইয়াতে সৰহকৈ দিব নালাগে মিঠা আচাৰটো এনেকৈ অকণমান লৰাই ল'ম লৰাই পেলাই ইয়াতে মই জালুকৰ গুড়িখিনিও দি দিম সামান্য পৰিমাণৰ নিমখ দিব সোৱাদ অনুসৰি বহুত বেছি নহয় নহ'লে অকল মিঠা মিঠা ভাৱ এটা থাকিলেও ভাল নালাগে অকণমান নিমখ দি দিব সামান্য আৰু যাতে অকণমান নিমখীয়া ভাৱটো আহে এইখিনি নিমখ দি দিছোঁ এয়া এতিয়া ইয়াতে মই অকণমান জলকীয়াৰ গুড়ি এড কৰি দিম বেছি নহয় অকণমান দি দিছোঁ যাতে অকণমান জ্বলা জ্বলা ভাৱ এটা থাকে সেইকাৰণে অকণমান এনেকৈ ভাজিম আমি এতিয়া আমি ইয়াতে গুড়খিনি দি দিম যিখিনি গুড় আপোনালোকে ইচ্ছা কৰিলে গুড়খিনি গুড়ি কৰিও দিব পাৰে আৰু ইয়াতে মই সামান্য পৰিমাণৰ পানী দিম যাতে গুড়িখিনি গলি যায় এইখিনিয়ে পানী দিম আৰু দিব নালাগে আৰু বহুতৰে চিন্তা এটা হয় পানী দিলে বেয়া হ'ব নেকি একেবাৰে নহয় কাৰণ গুড়খিনি আমাৰ গলিব লাগিব বহুতে গুড়টো গলাই লৈও জলফাইটো দি দিয়ে কিন্তু তেতিয়া কি হয় জানেনে ভালকৈ ভিতৰলৈ নোসোমায় কিন্তু এতিয়া যেতিয়া আমাৰ ধুনীয়াকৈ জলফাইটো অকণমান সিজি যাব ভিতৰলৈকে গুড়ৰ পানীটো গুচি যাব আৰু লগতে আমাৰ গুড়টো গলি যাব সেইকাৰণে আমি এইটো প্ৰচেছত বনাম আৰু মই আচাৰত ভিনেগাৰ কেতিয়াও ব্যৱহাৰ নকৰোঁ ভিনেগাৰ ব্যৱহাৰ নকৰাকৈ মই বনাওঁ আচাৰবোৰ কিন্তু কোনোদিন বেয়া নহয় এনেকৈ অকণমান ঢাকন লগাই দিম যাতে বস্তুখিনি খুব সুন্দৰকৈ আমাৰ গুড়টো গলি যায় আৰু বস্তুখিনি ভালকৈ সোমাই যায় ভিতৰলৈকে সেইবাবে ঢাকন এখন মই লগাই দিম ঢাকনখন লগাই দিলোঁ অকণমান সময়ৰ কাৰণে এতিয়া আমি চাম ঢাকনখন আঁতৰাই পেলাই প্ৰায় 5 মিনিট পিছত এয়া দেখিছে আমাৰ খুব সুন্দৰকৈ গুড়খিনি গলি গৈছে এতিয়া আৰু অকণমান আমি লৰাম যাতে গুড় মৰালৈকে আৰু এই পানীখিনি তাৰপিছত আমাৰ আচাৰ ৰেডি হৈ যাব এনেকৈ বনোৱাৰ ফলত কি হ'ব জানেনে গুড়টো ভিতৰলৈকে যাব কাৰণ বহুতখিনি সময় জলফাইৰ লগত থাকিলে কিন্তু বহুতে গুড়টো গলাই লৈ জলফাইটো দি দিয়ে জলফাইটো তেনেকৈ দিলে সোনকালে বেয়া হোৱাৰ এটা চান্স থাকে কিন্তু এনেকুৱাকৈ হ'লে খুব সুন্দৰ হ'ব আপোনালোকৰ আচাৰ আৰু অকণমান এনেকৈ উতলিব লাগিব তাৰপিছত আমাৰ হ'বই এয়া চাওক আমাৰ হৈ গ'ল জলফাইৰ মিঠা আচাৰ যেতিয়া ঠাণ্ডা হ'ব তেতিয়া খুব সুন্দৰকৈ গোট মাৰি যাব যিহেতুকে গুড় হয় বহুত বেছি ভাল লাগে এনেকৈ খাবলৈ আপোনালোকেও বনাব জলফাইৰ মিঠা আচাৰ এনেদৰে আৰু ৰ'দত দিব কিন্তু নাপাহৰিব প্ৰথমতে বটলত ভৰাইও ৰ'দত দিব পাৰে ঠাণ্ডা হোৱাৰ পিছত আৰু খুব সুন্দৰকৈ আপোনালোকে কিবা এটা চৰিয়া বা তেনেকুৱা পাত্ৰটো আপোনালোকে ৰ'দত দিব দুদিন তাৰ পিছতহে কিন্তু
ৰাখি দিব ষ্ট'ৰ কৰিব এনেকুৱা নহয় যে মিঠা আচাৰ হ'লে ৰ'দত দিব নালাগে আচাৰবোৰ যিমানে ৰ'দত দিয়ে সিমানে খাবলৈ ভাল হয় যিহেতু এইকেইদিন ৰ'দ আছে গতিকে মিঠা আচাৰ হ'লেও ৰ'দত দিবলৈ নাপাহৰিব মই সকলো আচাৰ প্ৰথমতে ৰ'দত দিওঁ তাৰপিছতহে বটলত ভৰাও এয়া ৰেডি হৈ গ'ল জলফাই মিঠা আচাৰ আপোনালোকেও এইবাৰ এনেদৰে বনাব আৰু ৰ'দত দিব মোক জনাবলৈ নাপাহৰিব কিন্তু কেনেকুৱা পালে আৰু আগতে এনেকৈ বনাইছিল নে সেয়াও জনাবচোন বহুত ভাল লাগে খাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হয় আৰু মই নমাম এতিয়া পেষ্ট্ৰি যদি এতিয়ালৈ ফ'ল' কৰা নাই ফ'ল' কৰি দিব কোৱাই নহয় পেষ্ট্ৰি ফ'ল' কৰাৰ কথা আৰু ইউটিউব চেনেল এটা আছে মোৰ ডিম্পি ডায়েৰী বুলিয়ে তাত কাটিং চিলাই এইবোৰ ভিডিঅ' বেছিকৈ দিয়া হয় আপোনালোকে ইউটিউবতো গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিব সোনকালে যাতে 1 লাখ হৈ যায় তাতো ছাবস্ক্ৰাইবাৰ 60,000 পাৰ হৈছে ইতিমধ্যে মই ইয়াতে নমাম আৰু নমাই পেলাই মই এনেকৈ ৰ'দত দিম কিছুদিন মানে 2 দিনমান দিলেই হ'ব যদিহে ৰ'দ বেছি আছে এইকেইদিন আৰু মাজে মাজে এনো বটলবোৰ উলিয়াই দিব লাগে আচাৰৰ এয়া কিমান টেষ্টি হ'ব ভাবকচোন এয়া ৰেডি হৈ গ'ল জলফাইৰ মিঠা আচাৰ